ओहो धुनिया लगिছে गाइस চাই লওক এবাৰ চাই লওক राधे राधे আৰু গুড মৰ্নিং গাইস राधे राधे हर हर महादेव তো গাইস আমি আছো এতিয়া বৃন্দাবনৰ ওচৰতে তো আমি এতিয়া গৈ আছো বৃন্দাবন মন্দিৰ আপোনালোককো দৰ্শন কৰাই আছো বলক মানে আজি ভিডিঅ'টো পুৰা একদম বৃন্দাবনৰ মন্দিৰৰ ওপৰতে হ'ব তো বলক এয়া সব গাইস মানে একদম আহি পাই গ'লো বৃন্দাবন মন্দিৰৰ ওচৰত যেহেতু আমি এডোখৰ পৰা 1 কিলোমিটাৰ মান দূৰত আছিলো তো এতিয়া আহি আছো পুৰা একদম বৃন্দাবন মন্দিৰৰ কাৰণে তো বলক আপোনালোককো আজি একদম পুৰা বৃন্দাবন মন্দিৰ দৰ্শন কৰাম মানে প্ৰেম মন্দিৰ বলক राधे राधे तो जेहेतु आमी इतना आহি पाई गलोहि एकदम प्रेम मंदिर ओसरत तो एया चोआ गाइस एया होइसे प्रेम मंदिर गेट हैया भितरत प्रेम मंदिर तो जेहेतु माने आमी भाबिसिलो खुला থাকিব বুলি কিন্তু ইয়াতে অকমান নিয়মটো বেলেগ ৰাতিপুৱা 8টাৰ পৰা 12টালৈকে খোলা থাকে আৰু গধূলি 4টাৰ পৰা 8টালৈকে খোলা থাকে তো এতিয়া আমি দৰ্শন কৰিব নোৱাৰিম তো এতিয়া এফালে টাইম হৈ গ'ল পুৰাপুৰি 3টা বাজি গ'ল যেহেতু আৰু এতিয়া আমি দৰ্শন কৰিব নাপাওঁ মানে আৰু ইয়াত যিমান মন্দিৰ আছে যিমান যি আছে মানে সব তেনেকুৱা টাইমতে খোলা থাকে তো সেইকাৰণে এতিয়া আমি ৰুমত যাওঁ ৰুমত গৈ পেলাই আকৌ অকণ দেৰিকে প্ৰেম মন্দিৰ দৰ্শন কৰাই আছোঁ আপোনালোকক এইফালে চাব পাইছে একদম পুৰা প্ৰেম মন্দিৰ তো অলপ পাছত দেখুৱাই আছোঁ আপোনালোকক প্ৰেম মন্দিৰ এতিয়া আমি গৈ আছোঁ যিহেতু ৰুম বলক ৰুমলৈকে যাওঁ তো গাইস যেহেতু আমি ৰুমলৈ নগ'লোঁ মানে ইয়াতে ৰখি দিলোঁ আৰু এইফালে এয়া দেখিব পাইছে প্ৰৱেশ এণ্ট্ৰি মানে গেট আৰু এখন তো এখন গেট নুখুলে বাৰু ডাঙৰখন গেট তো আমি এতিয়া গৈ আছোঁ ইয়াত এবাৰ ভিৰটো চোৱা না গাইছ কি ভিৰে ঐ ভাই ভিৰটো কেনেকুৱা মজা মানে ইয়াত গৰমটো বহুত বেছি ফাইনেলি গাইছ একদম পুৰা সোমাই গ'লোঁ আমি যিহেতু ইয়াত দেখিব পাইছে গাইছ নাজাৰা চোৱা না একদম প্ৰেম মন্দিৰ তো এইফালে এয়া এবাৰ চোৱা যেতিয়া মানে কৃষ্ণই কালিয়া দমন কৰিছিলে তো এয়া চোৱা মানে একদম কি ধুনীয়া এটা দৃশ্য চোৱা না কি ধুনীয়া এটা পৰিৱেশ এইফালে এটা চোৱা তো ভাই কেনেকুৱা মজা লাগিছে গাইছ কি কম আৰু ভাষা নাই মানে ভাষা নাই বলক দৰ্শন কৰাই আছোঁ আপোনালোকক আমি যি মানে দৰ্শন কৰোঁ আপোনালোককো দৰ্শন কৰাই আছোঁ তো এইফালে এবাৰ চোৱা না মানে এইয়া চোৱা সেইবিলাক দেখিব পাৰিছে তো অকণমান আগলৈ গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব তেতিয়া মানে কৃষ্ণই কালিয়া দমন কৰিছিলে ন তো সেইটোৰ অকণমান আপোনালোকক ভিডিঅ' এটা দেখাই দিছোঁ তো এইপিনে চোৱা গাইছ গাইছ কি কম আৰু এয়া চোৱা নাই এয়া চোৱা যিহেতু দেখি কেনে বহুত ভাল লাগিছে গাইছ কি কম আৰু আপোনালোকক মানে ক'বলৈ একো মানে ভাষা নাইকিয়া লিখীয়া হৈ গৈছে এয়া চোৱা না মানে এনেকুৱা লাগিছে যাতে মানে চায়ে থাকোঁ লিখীয়া লাগিছে তো ব'লা আৰু যি পাৰোঁ দেখুৱাই গৈ থাকিম আজিৰ ভিডিঅ'টোৰ মাজত যিহেতু আজি আমি ইয়াত 3 দিন থাকিম তো মানে একদম দেখুৱাই থাকিম যি পাৰোঁ আৰু ব'লা আগলৈকে গৈ থাকোঁ আৰু এয়া চোৱা মন্দিৰ গাইছ আৰু আমাৰ এজন ক'ত গ'লগৈ জানো দেখিয়ে পোৱা নাই ৰ'বা সেইজনক বিচাৰিব লাগিব ব'লা যাই থাকোঁ আগলৈকে আৰু এইপিনে চোৱা এইটো ভিউ ব'লা আমাৰ এয়া গাইছ এয়া চোৱা আমাৰ পণ্ডিত আমাতকৈ আগতে সোমাই গৈছিলে দাদা राधे राधे ये क्या देख लिया है भैया जन्नत कभी भी नहीं देखा था जन्नत देख लिया है তো এইফালে এয়া চোৱা মানে যেতিয়া শ্ৰীকৃষ্ণ মানে গোপীৰ লগত লীলা কৰি আছিলে তো এয়া এইফালে চোৱা মানে কি ক'ম আৰু গাইছ ভাষা নাই ক'বলৈ যি পাৰোঁ দেখুৱাই গৈ থাকিম আগলৈকে ব'লা আৰু এইপিনে মানে বহুতখিনি মানে দেখুৱাবলৈ আছে যিহেতু ব'লা দেখুৱাই থাকিম যি পাৰোঁ আৰু নে কি ব'লা তো গাইছ যি পাৰোঁ আৰু দেখুৱাই আছোঁ আৰু এটা বস্তু চোৱা এয়া মৌৰা আৰু ইয়াত চোৱা না কি ধুনীয়াকৈ ৰাখিছে একদম মানে ফুল গছবোৰ মানে একদম ধুনীয়াকৈ ৰাখিছে যিহেতু ইয়াৰ ভিতৰত সোমাবলৈ নিদিয়ে মানে লেতেৰা হৈ যাব বুলিকৈ সোমাবলৈ নিদিয়ে তো গৈ আছোঁ আগলৈকে আৰু যি পাৰোঁ দেখুৱাই থাকিম ব'লা এয়া আমাৰ এইফালে দুটা ব্লগাৰ ৰখিয়ে আছে এইপিনে চোৱা গাইছ এইপিনে চোৱা কি এটা সুন্দৰ নাজাৰা হে প্ৰভু দেখি গ'লোঁ একদম মানে কি ক'ম আৰু বহুত ভাল লাগিছে তো আপোনালোককো মানে দৰ্শন যিহেতু কৰাই দিছোঁ আপোনালোকক কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিব ৰাধে ৰাধে বুলি কমেণ্ট এটা কৰিব মানে ভাল লাগিব আৰু ন তেতিয়া যিহেতু এয়া চোৱা না কি ক'ম আৰু গাইছ ভাষা নাইকিয়া হৈ গৈছে দেই
ভাষা নাইকিয়া হৈ গৈছে সঁচাকৈ বহুত ভাল লাগিছে। আৰু ইয়াত মানে শ্ৰীকৃষ্ণৰ যিবোৰ মানে সৰুকালৰ মানে যিবোৰ হেৰি আৰু ন, তো সেয়াই ইয়াত দেখুওৱা আছে। তো এয়া চোৱা, যেতিয়া মানে এয়া চোৱা না গাইছ, চব মানে ইয়াত মানে এনেকুৱা ফটোৰ হিচাপত মানে আছে। এয়া চোৱা, এয়া চব মানে সকলোবোৰ মানে ফটোৰ হেৰিয়তে মানে দেখুৱাইছে আৰু ভাল লাগিছে। ব'লা গৈ থাকোঁ আগলৈকে, এইফালেদি মানে এনেকৈদি এক পাক হৈ ঘূৰি আহিবগৈ লাগিব। ব'লা গৈ থাকোঁ আৰু ন, যি পাৰোঁ দেখুৱাই থাকিম। তো চাই লোৱা ইয়াৰ পৰা একদম মানে মোবাইলে সকলোৱে দৰ্শন কৰিলা। তো এয়া যিহেতু মানে কালিয়া দমনৰ মানে যেতিয়া বধ কৰিছিলে ন শ্ৰীকৃষ্ণই, তো এয়া মানে কিছুমান ফটো দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া চোৱা, যিহেতু কৃষ্ণ মানে একেবাৰে ওপৰত উঠি আছে। যেতিয়া মানে কালিয়া দমন ওপৰলৈ আহিছিলে ন, তেতিয়া মানে যেতিয়া শ্ৰীকৃষ্ণই নাচিছিলে আৰু কালিয়া দমনৰ ওপৰত, তো তেতিয়া তেওঁ তেতিয়া কালিয়া দমনৰ ওপৰতে নাচিছিলে। তো সেয়া কিছুমান ইয়াত দেখুৱাব চেষ্টা কৰিছে। আৰু চোৱা এইফালে বেক চাইডতো ব'লা আৰু যি পাৰোঁ দেখুৱাই থাকিম আগলৈকে। মানে পূৰা ফটোশ্বুট কৰি আছে ইয়াত। তো যাই থাকোঁ আৰু এটাতো হেৰালে, পংকজ ভাই ক'ত গ'লগৈ জানো, তাক মানে বিচাৰিব লাগিব। ব'লা গৈ থাকোঁ আৰু আৰু এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যিটো মানে দৃশ্য কি ক'ম আৰু এবাৰ নিজে চাওক, এইফালে চাওক। যেতিয়া মানে শ্ৰীকৃষ্ণই মানে গৰু চৰাব আহিছিলে, তো এনেকুৱা এটা দৃশ্য, যিজোপা গছ এজোপা দেখিছা ন, এজোপা গছৰ তলতে শ্ৰীকৃষ্ণই আৰাম কৰিছিলে। তো মানে ইয়াতে আছিলে আৰু তো এইফালে দেখিব পাইছে পূৰা একদম গৰু, এইফালে এয়া হৰিণা, তো তেওঁ দাদা এয়া বলভদ্ৰ, ইয়াতে মানে এইসকল দেখিছাই। তো গৰখীয়া চৰাই পেলাই ইয়াতে মানে বিশ্ৰাম কৰিছিলে গৰু চৰাই আনি। আৰু যেতিয়া বাঁহী বজাইছিলে, তেতিয়া সকলোবোৰ মানে পশু তো তেতিয়াই মানে সকলো মানে বাঁহীৰ মানে তেওঁ আকৰ্ষণ হৈ ইয়াতে আহিছিলে। তো এনেকুৱা এটা দৃশ্য ইয়াতে আৰু আগলৈ বহুতখিনি দেখুৱাব আছে আপোনালোককো। তো ব'লকচোন বাৰু আৰু কি পাৰোঁ দেখুৱাই থাকোঁ। তো মানে এইটো দৃশ্য যিহেতু বহুত ভাল লাগিছে দেখি কেনে। এইফালে চব মানে একদম এয়া হৰিণা, এয়া গৰু, যিহেতু গৰখীয়াও আছে এইডোখৰতে। মানে এইটো দৃশ্য আপোনালোকেতো গম পাইছে। তেওঁ আৰু যদি ভুল ভ্ৰান্তি কিবা হৈছে তেনেহ'লে মাফ কৰি দিব, যিখিনি জানো আৰু সেইখিনিকে কৈছোঁ। তো ব'লকচোন আৰু কি পাৰোঁ দেখুৱাই থাকিম আগলৈকে। তো এইফালে চব মন্দিৰটো এয়া কি ধুনীয়া লাগিছে ন, কি ক'ম আৰু ৰাইজ, বহুত ধুনীয়া আপোনালোকেও আহক, প্ৰেম মন্দিৰ এবাৰ দৰ্শন কৰক, বহুত ভাল লাগিব মানে কি ক'ম আৰু। মানে আজি ইমান এটা কথাই ওলোৱা নাই গাইছ, মানে কি ক'ম আৰু চাইহে আছোঁ নিজেই, মানে পূৰা ভাল লাগিছে আৰু আহি কেনে। ব'লক আৰু যি পাৰোঁ দেখুৱাই থাকিম ব'লা। আৰু এটা দৃশ্য এইফালে দেখিব পাইছে, যেতিয়া শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ লগৰ সমনীয়াসকল তেতিয়া মানে তেতিয়াতো বহুত মানে দুষ্ট আছিল ন, তো সৰুতে। তো যেতিয়া মানে তেওঁলোকৰ ভোক লাগিছিল বা তেওঁলোকৰ হেৰি হৈছিল, তো তেতিয়া ইয়াতে মানে খেল ধেমালি কৰি আহি ইয়াতে বহিছিলেহি। আৰু শ্ৰীকৃষ্ণ যিহেতু মাখন চোৰ, তো ইয়াতে মানে পূৰা একদম যি আনিছিলে যোনে খাইছিলে, বহিছিলে, ইয়াতে বিশ্ৰাম কৰিছিলে। তো এনেকুৱা এটা দৃশ্য ন, কি ক'ম আৰু গাইছ। তো ব'লা আৰু এইপিনে এয়া চোৱা, বহুত আছে গাইছ, দেখুৱাবলৈ বহুত আছে। ব'লা গাইছ, মানে ইয়াতে সোমাই দিলোঁ, উপায় নাই যিহেতু পূৰা বৰষুণ দি আছে। আৰু এইফালে এয়া প্ৰেম মন্দিৰ। তো ভাস্কৰ, বৰষুণটো দি কেনেকুৱা হ'ল? ভাল কৰিছে গাইছ, আমাৰ শ্ৰীকৃষ্ণই আমাৰ গৰমত থকাটো নিবিচাৰে, যিহেতু সেইকাৰণে পূৰা বৰষুণ দিছে পূৰা গাইছ। আৰু ইয়াত মানে মানুহ চাওক নাই, পূৰা এখন পূৰা ফুলব। তো বৰষুণটো ৰখিলে যাম আৰু, লগা নাই যিহেতু বৰষুণ সোনকালে ৰখিব তেওঁ। আৰু এইফালে এখন ৰথ চোৱা, যেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনে মানে যুদ্ধত কৰিছিলে, তেনেকুৱা দৃশ্য চাওক। আগত শ্ৰীকৃষ্ণ, বেগত অৰ্জুন। এবাৰ চোৱা না, কি ক'ম আৰু একোৱে দেখি পোৱা নাই। এতিয়াতো অকণ দেখি পোৱা হৈছোঁ, মানে এনেকুৱা বৰষুণ দি আছে ন, বহুত দেৰি ইয়াতে ৰখিলোঁ। আৰু আমাৰ এইফালে পংকজ ভাই লাইভ আহি আছে, এতিয়া নৰখে। এইফালে চোৱা, এনেকুৱা বৰষুণ দি আছে, বৰষুণটো ৰখাই লওক আৰু তাৰপিছত আৰু কি পাওঁ দেখুৱাই আছোঁ আপোনালোকক।
তো গাইছ কিনো ক'ম আৰু বৰষুণ যিহেতু ৰখাই নাই দেখিছে ন পূৰা বৰষুণ দি আছে তো যেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনৰ লগত মানে যুদ্ধৰ কাৰণে ৰথ যাত্ৰা কৰিছিলে তো তেনেকুৱা এটা দৃশ্য লগতে হনুমানজীও আছিলে যিহেতু মানে শ্ৰীকৃষ্ণই কৈছিলে যে কি হনুমানকো দৰকাৰ হ'ব পাৰে তো যেতিয়া অৰ্জুনে কৈছিলে যে কি মোক কিহৰ দৰকাৰ হনুমানৰ যিহেতু বান্দৰৰ মোক কিহে দৰকাৰ তো শ্ৰীকৃষ্ণই কৈছিলে যেতিয়া ৰামকো দৰকাৰ হৈছিলে যেতিয়া তোকো দৰকাৰ হ'ব আৰু তেতিয়া হনুমানে কৈছিলে যে কি মই ৰামৰ বিনা ভক্তিত থাকিব নোৱাৰোঁ তো তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে যে কি মই তোক ভক্তিৰ কাৰণে বহুত টাইম দিম তো গাইছ মানে বিশেষো নাজানো যিখিনি জানো আপোনালোকক কৈছোঁ এইটো এটা দৃশ্য চাওক আৰু যেতিয়া মানে অৰ্জুনৰ লগত শ্ৰীকৃষ্ণ কৈছিলে সেয়া ওপৰত হনুমানজী আছিলে চাওক সেইটো আপোনালোকেও জানে চাগে যিখিনি গাইছ যিখিনি জানিছোঁ আৰু সেইখিনি কৈ দিছোঁ মানে যিহেতু পূৰা বৰষুণ দি আছে ন ইয়াত এতিয়া দেখিব পাইছে ন বৰষুণ ৰখাই নাই মানে মোবাইলটো সেইকাৰণে বিশেষ উলিওৱা নাই আৰু বাকী ব'লকচোন আৰু আগত কি পাৰোঁ দেখুৱাই থাকিম মানে ইয়াত চাওক না মানুহ গোটেই এই কেণ্টিনত দেখিছে ন এই কেণ্টিনটোত গোটেই মানুহ আছিলে কেণ্টিন তো সেইকাৰণে মানে এতিয়া পূৰা মানুহখিনি উলিয়াই দিলে গাছ খেদি দিলে বৰষুণ ৰখাই নাই মানুহখিনি মানে খেদি দিলে তো এয়া চাওক এটা দৃশ্য যেতিয়া শ্ৰীকৃষ্ণ গোপীৰ লগত মানে লীলা হৈছিলে আৰু এনেকৈ মানে এইটো এটা দৃশ্য আৰু আগলৈ বহুতখিনি আছে ব'লক আমাৰ পংকজ ভাই ক'ত গ'লে সি বহুত আগত পালেগৈ ব'লক আৰু দেখুৱাই আছোঁ যি পাৰোঁ ন সেইফালে মন্দিৰ চাওক আৰু অকণ গধূলি হোৱাৰ লগে লগে গাইছে মানে লাইট চাইট জ্বলিব ন তো তেতিয়া বহুত ভাল লাগিব আৰু এইটো এটা দৃশ্য চাওক যেতিয়া গোপিনীসকলে মানে মাখন লৈ কেনে গৈছিলে আৰু শ্ৰীকৃষ্ণই যেতিয়া মাখন চুৰ কৰিছিলে তো এনেকুৱা এটা দৃশ্য চাওক এইটো আৰু যেতিয়া গাইছ মানে শ্ৰীকৃষ্ণৰ হেৰি পৰ্বতখন গাইছ ইয়াত মানে বৰষুণ ৰখাই নাই কি ক'ম আৰু বৰষুণ এয়া চব কেনেকুৱা পানী হৈ গ'ল ইয়াতে মানে গোটেই গাঁৱৰ মানে গোটেই মানুহ ৰখিছিলেহি আৰু গৰুৰ ছাগলী হৰিণাৰ পৰা ধৰি লৈ সেয়া আমাৰ চাই লওক মাজতে শ্ৰীকৃষ্ণই আছে শ্ৰীকৃষ্ণই গাইছ তেৰা আঙুলি দি দাঙিছিলে আপোনালোকেতো হয়তো বহুতে জানে তো সেইটো চব মানে ইয়াত গাইছ পানী গাই দেই পূৰা পানী ইয়াত এয়া চাওক ইমান পানী হৈ গ'ল তো বৰষুণটো বহুত দিয়াৰ কাৰণে মানে পানী হৈ গ'ল আৰু এইটো দৃশ্য চাওক গাইছ এইখন পৰ্বতখন আছিলে তো এনেকুৱা এটা দৃশ্য ইয়াতে আমাৰ শ্ৰীকৃষ্ণ ৰাধে ৰাধে তো ভাই তেনেকুৱা মজা গাইছ ভাল লাগিছে যিখিনি জানিছোঁ সেইখিনি কৈছোঁ আৰু গাইছ ব'লকচোন আৰু কি আছে দেখুৱাম সেইটো চব মই যে কৈছিলোঁ তেতিয়া গোপিনীসকলে মানে মাখন লৈ গৈছিলে শ্ৰীকৃষ্ণই আৰু তেতিয়া মাতকাটো ভাঙি কেনে মাখন চুৰ কৰিছিলে সেইটো দৃশ্য চব এইটো এইফালেও আছে তো এয়া প্ৰেম মন্দিৰৰ একেবাৰে মুখৰ আগৰ মানে ভিউ এটা আৰু এইটো চব এইটো প্ৰেম মন্দিৰ এইয়া তো আমাৰ এইকেইটা ক'ত গ'লে জানো বিচাৰিয়ে পোৱা নাই শংকৰজনাৰ ভাস্কৰনাথ ফোন কৰিব লাগিব যেন পাইছোঁ বাকী ইয়াত চাওক কেনেকুৱা পানী হৈ গ'ল অলপ মানে নন ষ্টপ 2 ঘণ্টামান বৰষুণ দিলে নেকি আৰু এইখনে হৈছে গোবৰ্ধন পৰ্বত তো আৰু দেখুৱাই আছোঁ বাৰু আগলৈ যি পাৰোঁ ব'লক তো গাইছ এইয়া এইফালে দেখিব পাইছা একদম প্ৰেম মন্দিৰ তো আমি এতিয়া পূৰা ভিতৰলৈকে গৈ আছোঁ প্ৰেম মন্দিৰৰ তো সিহঁতিকেইটাও আহি আছে দেখাই আছোঁ ভিতৰত কি আছে ব'লা গৈ থাকোঁ আৰু ভিতৰলৈকে ন ব'লা তো গাইছ ফাইনেলি সোমাই গ'লোঁ একেবাৰে ভিতৰত যিহেতু আমি এইফালৰ পৰা এনেকৈ দৰ্শন কৰি আহিছোঁ আৰু এইখনত মানে কেমেৰা ওলাই নাই যিহেতু ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মানে সেইডোখৰত ফটো আছে তো সেইকাৰণে এইডোখৰত কেমেৰা এলাও নাই আৰু এইপিনে চোৱা আৰু এইপিনে চোৱা গাইছ বহুতখিনি দেখাব আছে আৰু ইয়াত খুঁটাবোৰ চোৱা না কি সুন্দৰকৈ ৰাখিছে ন দেখি কেনে বহুত ভাল লাগিছে আৰু এইফালে কেমেৰা এলাউটো নকৰিলে এইফালে কেমেৰা এলাউৱে নাই কৰি আনিব পাৰিম তাৰ পৰা কৰি আনিব পাৰিম কিন্তু বেয়া লাগে ন দিয়ক যিহেতু তেওঁলোকে কৈছে যে তাত কেমেৰা এলাউ নাই বুলি
এতিয়া শ্ৰীকৃষ্ণ ধ্যান কৰি আছিলে। তো সেয়া বলক আৰু বহুতখিনি দেখুৱাবলৈ আছে, দেখুৱাই থাকিম। তো গাইজ একদম পূৰা ওপৰলৈ উঠি আহিলোঁ আৰু ইয়াত দৃশ্য চাওক না, কি ধুনীয়া লাগিছে ন। ভবা নাছিলোঁ যে এনেকৈ কষ্ট কৰি এনেকৈ অসমৰ পৰা খোজকাঢ়ি আহি বৃন্দাবন পামি বুলি, কিন্তু বহুত আজি মানে কি ক'ম আৰু গাইজ, বহুতখিনি মনটো ভালো লাগিছে, দুখো লাগিছে, যিহেতু বহুত কষ্টৰ ফলত আহি পাই গ'লোহি আমি বৃন্দাবন প্ৰেম মন্দিৰ। এইফালে এবাৰ চোৱা গাইজ, কি ধুনীয়া লাগিছে ন, এইফালে চোৱা। আৰু ইয়াত মানে কেমেৰা এলাও নাই, যিহেতু মোবাইলটো এলাও আছে বাৰু। আৰু গাইজ মানে কি ক'ম, মুখে ভাষা ওলোৱা নাই। আৰু এইফালে চোৱা না, কি সুন্দৰ এটা দৃশ্য ন। তো মানে কি ক'ম আৰু ৰাধে ৰাধে বুলি আপোনালোকে সকলোৱে কমেণ্ট কৰিবৰ কাৰণে চোৱা। ত' সকলোৱে এটা কমেণ্ট কৰিবা ৰাধে ৰাধে বুলি। চাই থাকা আৰু। তো এইপিনে ইয়াত দেখিব পাৰিছিলে ন এনেকুৱা এটা দৃশ্য। তো ইয়াত ভিডিঅ' বনাব লাগিব নেকি? মই কিবাকে ৰাধা কৃষ্ণক ওলাইছোঁ দেই অলপমান। মজা। তো গাইজ এইফালে এয়া চোৱা, আৰু বহুতখিনি ভাল লাগিছে, বহুতখিনি ভাল লাগিছে। মানে একদম আৰু ক'বলৈ ভাষা নাই যিহেতু। আৰু এইফালে চোৱা, এইফালে আছে আমাৰ ৰাধা কৃষ্ণ, যিহেতু তাত কেমেৰা এলাও নাই। এইফালে দেখুৱাব নোৱাৰিলোঁ আৰু এয়া ৰাধা কৃষ্ণ ফটো। তো ফটো নহয়, একচুৱেলি মূৰ্তি হয়। বাকী ব'লা যিমান আৰু দেখুৱাই থাকিম। তো একদম পূৰা দৰ্শন কৰি হৈ গ'ল গাইজ। আৰু এইপিনে একবাৰ চাই লোৱা লাষ্টবাৰৰ কাৰণে মন্দিৰ, প্ৰেম মন্দিৰ। যিহেতু এতিয়া গাইজ আন্ধাৰো হ'ব হ'ল লাহে লাহে, আৰু আমিও ইয়াৰ পৰা একদম ওলাই দিছোঁ। আৰু এইফালে এটা চোৱা, এইপিনে আগফালৰ ভিউ এটা চোৱা গাইজ, কি সুন্দৰ লাগিছে ন। আৰু ইয়াতে মানুহ চোৱা না, ঢেৰ মানুহ। এয়া চোৱা। তো ৰাতিৰ পৰিৱেশটো ইয়াত মানে বেছি ধুনীয়া হয়। বাকী গৈ থাকোঁ আৰু সিহঁতৰ বেক চাইডে যিহেতু আহি আছে, আৰু ইয়াৰ পৰা একদম আশীৰ্বাদ লৈ গৈ থাকোঁ, যিহেতু আমাৰ আৰু আগৰ যাত্ৰা আছে, যাতে আমাৰ যাত্ৰা শুভ হওক আৰু লগতে অসমবাসী ৰাইজৰো মংগল হওক বুলি ইয়াতে আশীৰ্বাদ লৈ একদম ওলাই দিছোঁ এতিয়া আমি প্ৰেম মন্দিৰৰ পৰা। আৰু দেখুৱাম বাৰু, আৰু 2-3টামান বস্তু দেখাব আছে, যিহেতু ব'লা গৈ থাকোঁ আৰু যি পাৰোঁ দেখুৱাই থাকিম। ঘূৰি আছে, কি ধুনীয়া লাগিছে ন। আৰু ইয়াতে মানে ৰাতি হ'লে বেছিকৈ ধুনীয়া লাগে, যিহেতু লাইট চাইটৰ পৰা ধৰি লৈ জ্বলি যায় আৰু মন্দিৰটো। প্ৰেম মন্দিৰ, যিহেতু প্ৰেম মন্দিৰ ভাল লাগিছে আৰু চোৱা না, কি ধুনীয়া লাগিছে। কালাৰটো চেঞ্জ হৈ থাকে ন, চাবা হা, চাই থাকা। কালাৰটো চেঞ্জ হৈ যাব, চাব দেই। এইয়া চোৱা, ধুনীয়া লাগিছে গাইজ, একদম মজা লাগিছে। তো এটা ৰাতিৰ ভিউ আপোনালোকে চেক কৰক। এইপিনে হৈছে প্ৰেম মন্দিৰ, আৰু এইপিনে হৈছে প্ৰেম মন্দিৰ। এইয়া চাওক, কি ধুনীয়া লাগিছে ন। কি ধুনীয়া লাগিছে গাইজ। বাকী গৈ লওক আৰু ইয়াত মানে বেছি ভিডিঅ' বনাই আহিব নোৱাৰোঁ, যিহেতু কপিৰাইট লাগি যাব। এয়া চব ধুনীয়া এটা পৰিৱেশ গাইজ। তো এতিয়া ফাইনেলি আৰু এয়া প্ৰেম মন্দিৰৰ পৰা লাহে লাহে একদম ওলাই দিছোঁ আৰু দেই। এইপিনে চোৱা,
থাকিলে চোৱা ইয়াতে মানে মানুহ এতিয়াও গাইজ কমাই নাই মানুহ ভিৰ আৰু ইয়াত যিহেতু গধূলি মানে ভাল লাগে আৰু ন এতিয়া গধূলি নহয় পিছে এতিয়া 8টা বাজিলে আৰু বন্ধ কৰিবই হ'ল সেইকাৰণে আমিও লাহে লাহে ওলাই দিছোঁ আৰু ইয়াত এনেকুৱা পিছল ন মানুহ ধাপ ধুপ পৰিছে আমাৰ পংকজ ভাই এবাৰ পৰিবলৈ লৈছিলে কিন্তু মই ধৰি দিলোঁ পৰিবলৈ লৈছিলে মই ধৰি দিলোঁ বাৰু তো একো নাই বাকী এতিয়া ইয়াৰ পৰা একদম প্ৰেম মন্দিৰৰ পৰা ৰুমলৈ ওলাই দিছোঁ আৰু চাওক না ৰাতি হ'লে কি ধুনীয়া লাগে চব এইয়া চাওক এইয়া চাওক কালিয়া দমন এইয়া মজা লাগিছে গাইছ মজা ইয়াতে চাওক না কি ধুনীয়া লাগিছে ন আৰু ইয়াতে মানে গাইছ এনেকুৱা চফা কৰি ৰাখে ন ইমান চফা কৰি ৰাখে ইয়াত দেখিছানে ভিতৰতে সোমাব নিদিয়ে ভিতৰত সোমাবলৈ নিদিয়ে যিহেতু লেতেৰা হ'ব সেইকাৰণে ব'লক আৰু এতিয়া ৰুমলৈকে যাওঁ বাকী আজি ভিডিঅ'খিনি ইমানে আছিলে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিব লাইক এটা কৰিব যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব বাকী একেবাৰে গুড নাইট ৰাধে ৰাধে বাই 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 বাই